So trigonometry important question answer. Question to if tan theta plus cot theta equals to 2, then find tan square plus cot square theta. So এই ভিডিওটো মই দেখুৱাম যে কিমান সোনকালে উলিয়াব পাৰে একদম ইজি তাৰ কাৰণে আমি জানিব লাগিব tan আৰু cot ৰ ৰিলেচনটো তো tan আৰু cot ৰ ৰিলেচন আছে tan আৰু cot দুটাই কি হয় ৰেচিপ্ৰকেল মানে ৰেচিপ্ৰকেলৰ মিনিংটো কি tan মানে আমি লিখিম 1/cot theta আৰু cot theta মানে আমি লিখিব পাৰো 1/tan theta মানে কি দুটাই আনটো এটা আনটো ৰেচিপ্ৰকেল তো এই কোৱেশ্চনটো আমি কেনেকৈ সলভ কৰিম তো ইয়াত দিয়া আছে গিভেন পাৰ্টটোৰ পৰা আমি যাম tan theta plus cot theta is equals to 2 তো আমি ইয়াত কি কৰিম যেহেতু যেটো আমাৰ ফাইন্ডিংছ আছে তাত tan square theta plus cot square theta আছে তো আমাৰ যেটো গিভেন দিয়া আছিল আমি যদি এক্সপোনেন্টটো 2 আনিব লাগে তো অবভিয়াসলি আমি স্কোয়াৰিং কৰিব লাগিব অন both side তো মই স্কোয়াৰিং অন both side কৰিলে পাম tan theta plus cot theta whole square 2 square তো এটো যদি ব্রেক কৰো মই আইডেন্টিটি বানাও tan square theta plus cot square theta plus 2 tan theta cot theta 4 তো ইয়াৰ পৰা tan square theta plus cot square theta so 2 tan theta into cot theta so মই অকমান আৰু বুজাইছো tan আৰু cot কি হয় ৰেচিপ্ৰকেল টু ইচ আদাৰ তো যদি ৰেচিপ্ৰকেল হয় তাৰমানে সিহঁতৰ যিটো প্ৰডাক্টটো কি হ'ব সদায় 1 হ'ব তাৰমানে 2 into 1 তো ইয়াৰ পৰা মই পাম tan square theta plus cot square theta so 2 into 1 মানে 2 হ'ব তাক যদি মই ৰাইট সাইডে লৈ যাও তেতিয়া হলে হ'ব 4 minus 2 মানে ইয়াৰ পৰা মই পাম tan square theta plus cot square theta is equals to 2 so আমাৰ আনসাৰটো কিমান হ'ব ইয়াৰ ভ্যালুটো কিমান পাম আমি ইয়াৰ ভ্যালুটো হ'ব 2